নমস্কাৰ সকলোকে নমস্কাৰ জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছোঁ। আজি আহিলোঁ ইয়াত আমাৰ দুৰ্গা মণ্ডপত মানে পূজা মণ্ডপত, আৰু ইয়াতে ৰুদ্ৰাক্ষ একাডেমি, এতিয়া মাইনাহঁতক ডান্স শিকাইছে। কোনে শিকাইছে কোৱা? হা, হিমাদ্ৰী মেমৰ আৰু কোন আহিছে? অসীম গগৈ ছাৰ ন, ছাৰে শিকাইছে। আৰু তাকে অকণ আপোনালোকলৈ দেখা যাওঁ, আমাৰ মাইনাজনী নাচি আছে দেই। আৰু আমাৰ জোনাক আঞ্চলিকৰ সকলোখিনি সদস্যও আহিছে, ইয়াতে সকলোখিনি বহি আছে বাৰু। আৰু আমাৰ এইফালে আমাৰ জোনাক আঞ্চলিক মহিলা নাৰী শক্তি সকলোখিনি আহিছে আজি ইয়াতে। জনপ্ৰিয় নৃত্য পৰিচালক আমাৰ অসীম গগৈ ভাইটিয়ে এয়া শিকাই আছে। আমাৰ ৰুদ্ৰাক্ষ ডান্স একাডেমীৰ ল'ৰা ছোৱালী আছে, আৰু বহুতখিনি আমাৰ জাগি ভকতগাঁও আঞ্চলিক মানে ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছে, আৰু বহুত ধুনীয়াকৈ মানে শিকিছে। ল'ৰা ছোৱালীখিনি মানে আগ্ৰহটো দেখি বহুত ভাল লাগিছে। আৰু যিহেতুকে গানবিলাক চলি আছিলে, গতিকে কপিৰাইট লাগিব বুলি মই ভইচ দিবলগীয়া হ'ল। আৰু ইমান গৰম হৈছে, অসীম গগৈ অলপ মানে ৰেষ্ট লৈছে, আৰু ৰেষ্ট লওঁতেও মানে ল'ৰা ছোৱালীখিনি ইমানেই উৎসাহ, সিহঁতে কৈছে যে আমি নাচিমেই। আৰু এগৰাকীয়ে মোৰ লগৰ বান্ধৱীৰ ছোৱালীয়ে বৰ ধুনীয়াকৈ নাচিছিলে, তাইকে ওপৰলৈ নি তাইক নাচিব দিছে আৰু ধুনীয়াকৈ নাচি আছে। আৰু এই মাইনাগৰাকী দেখিছেনে, মোৰ লগৰ মানে মাইনাও হয়, তাই মোৰ ছোৱালীৰ নিচিনা হয়, হিমাদ্ৰী দাস হয়, আৰু তাই ৰুদ্ৰাক্ষ ডান্স একাডেমীত মানে ডান্স টিচাৰ হয়, শিকাই আছে। আৰু ইয়াক কি ধুনীয়াকৈ তাইও মাকে যেতিয়া ইমান ধুনীয়া মানে নাচে, আৰু ছোৱালীও মানে ধুনীয়াকৈ নাচনীয়ে হ'বগৈ ডাঙৰ হ'লে। আৰু সকলোৰে মাজত সোমাই কিমান ধুনীয়াকৈ নাচি আছে চাওক। সৰুৰ পৰাই মানে ল'ৰা ছোৱালী যিটো হ'ব গম পোৱা যায়। এতিয়া মোৰ পাটিচেপ্তা পিঠাকেইটা হৈ গ'ল, আৰু এইকেইটা এফালে নিবলৈ লৈছোঁ, আৰু এইফালে এইকেইটা থৈছোঁ। মই বনাই থকা নেদেখালোঁ বাৰু, আগতে মই দিয়ে থৈ দিছোঁ যে পাটিচেপ্তা পিঠাৰ ৰেচিপি। মোৰ নৃত্য প্ৰশিক্ষণ হৈ থকা অধিৱেশনৰ আজি দ্বিতীয় দিন, আৰু অসীম গগৈ ভাইটিয়ে শিকাই থকা আপোনালোকে সকলোৱে দেখিছে, আৰু সুন্দৰকৈ শিকিছে আমাৰ ল'ৰা ছোৱালীখিনিয়ে। আৰু আপোনালোকক অলপ সকলোখিনি দেখাই দিম। আৰু আমাৰ আৰু 4 দিনীয়া কাৰ্যসূচীৰে আছেই আমাৰ অনুষ্ঠানটো। জাগি ভকতগাঁও আঞ্চলিক পূজা মণ্ডপত আমাৰ এয়া প্ৰশিক্ষণ হৈ আছে, মানে নৃত্য প্ৰশিক্ষণ, আৰু অসীম গগৈয়ে ভাইটিয়ে শিকাই আছে। আৰু যিহেতুকে সৰু মই ভাইটি বুলিয়ে কৈছোঁ। আৰু আমাৰ ইয়াৰ লগৰ কবিতা আছে বহি, নমস্কাৰ। আৰু এইফালে আছে আমাৰ ভকতগাঁৱৰ ৰুণজুল, আৰু এইকেইজনী মাইনা। এতিয়া মানে গধূলা হৈ গ'ল, 6টা বাজিছে। বাকী যিখিনি গৈছে আৰু অলপ আছে ডাঙৰ ল'ৰা ছোৱালী, সিহঁতে মানে আৰু এটা নাচি সোনকালে যাব, নাচিহে যাব। আৰু এইগৰাকী আছে, গোটেইখিনিয়ে বহি আছে ইয়াৰ তলতে, গোটেই মানে পাতি পাৰি লৈছে। আৰু ছাৰ অলপ ৰেষ্ট লৈছে, মানে অসীম গগৈ ভাইটি ৰেষ্ট লৈছে, আৰু মাইনাহঁতে নাচিব এতিয়া। আমাৰ অসমৰ বহুত জনপ্ৰিয়, আপোনালোকে সকলোৱে চিনি পোৱা আৰু বহুত মৰমৰ অসীম গগৈ ছাৰক সকলোৱে চিনি পায়, আৰু মই ভাইটি বুলিয়ে কৈছোঁ বাৰু। এইফালে আমাৰ জাগি ভকতগাঁৱত তেখেতে আহিছে, ৰুদ্ৰাক্ষ ডান্স একাডেমীৰ তৰফৰ পৰা মানে শিকাইছে। আৰু কেনেকুৱা পাইছে ইয়ালৈ আহি? আজি মই মানে মোৰ জীৱনকালৰ প্ৰথম মই ভকতগাঁৱত আহিছোঁ, জাগি ভকতগাঁও, আৰু খুব বেছি এটা ধুনীয়া পৰিৱেশ। আৰু আমি য'ত বৰ্তমান আমি কৰ্মশালাখন আয়োজন কৰিছোঁ, এটা মন্দিৰৰ ভিতৰত, খুব ধুনীয়া। আৰু একচুৱেলি ইয়াৰ অভিভাৱকসকল খুব ভাল, আৰু মানুহখিনি লগ পাই বহুত বেছি ভাল লাগিছে। যিহেতু ৰুদ্ৰাক্ষ ডান্স একাডেমীয়ে আয়োজন কৰিছে 7 দিনীয়া নৃত্য কৰ্মশালা, প্ৰথম 2 দিন মোৰ আছিলে, 3 আৰু 4 তাৰিখটো, গতিকে আজি মোৰ শেষৰ দিন। আৰু লগতে বাইদেউক লগ পাইছোঁ, আৰু বাইদেউ খুব ধুনীয়া পিঠা, এখন পিংক কালাৰ এখন হোৱাইট কালাৰৰ পিঠা বনাইছে, খুব ধুনীয়া লাগিছে বাইদেউ। আৰু বাইদেউৰ যিখিনি ইউটিউব ফেমিলি আছে, যিখিনি পৰিয়াল আছে, তেওঁলোকে বাইদেউক মৰম দি যাব, কাৰণ ইমান ধুনীয়া খাদ্য আপোনালোকে এটা খোৱাৰ সুযোগ ডেফিনেটলি পাব কেতিয়াবা বাইদেউৰ লগত থাকিলে। বাইদেউ খুব ধুনীয়া বনায়, আৰু খাই ভাল লাগিলে, আৰু পিছলৈ যাতে বাইদেউক এনেকৈ লগ পাই থাকে। বিৰাট ধুনীয়া, বিৰাট ইণ্টাৰেষ্টেড হয় ল'ৰা ছোৱালীখিনি, আৰু জানো যে ইয়াৰ পৰা কেইবাজনো ভাল নৃত্যশিল্পী ওলাই যাব বুলি মই আশাবাদী। আৰু বিশেষকৈ আমাৰ হিমাদ্ৰীয়ে বহুত কষ্ট কৰি প্ৰথমবাৰৰ বাবে এখন স্কুলৰ পৰা এনেকুৱা এটা প্ৰতিযোগিতা মানে কৰ্মশালা আয়োজন কৰিছে। গতিকে মই ভাবোঁ যে যিসকল জাগিৰোডৰ ভকতগাঁও অঞ্চলৰ মানুহ আছে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আহক, আৰু মাজে সময়ে মই হিমাদ্ৰীৰ লগত জড়িত হৈ থাকিম, তেওঁলোকৰ স্কুলৰ লগত জড়িত হৈ থাকিম।
দিম গতিকে আপোনালোকে আহক আৰু আমাক মৰম দিয়ক আশীৰ্বাদ দিয়ক আৰু আগলৈকো আমি ভাবিছোঁ যে আমাৰ এটা মানে নাৰী শক্তি মানে যোনবিলাক আঞ্চলিক নাৰী শক্তি বুলি আছে আগলৈকো মানে ভাবিছোঁ আপোনাক হয়তো আনিম মানে তোমাক ডেফিনেটলি আপোনালোকে যদি ভাল পাইছে মই ডেফিনেটলি আহিম আৰু ল'ৰা ছোৱালীখিনি শিকাই বা যিখিনি অভিভাৱক পাইছোঁ সঁচাকৈ খুব ভাল গতিকে মই আহিবলৈ এক্সাইটেড মোক মাতিলেই হ'ল আৰু ইয়াৰ পিছত ক'ৰবাত আছেনে বাৰু ইয়াৰ পিছত মোৰ কাইলৈ 5, 6, 7 মোৰ কাহিলীপাৰা তাৰপিছত কণ্টিনিউ আছে মোৰ ধেমাজি লখিমপুৰ এনেকুৱাতে এই জুলাই মাহটো অলপ আছে ঠিকে আছে বহুত ভাল লাগিল আপোনাক লগ পাই আপোনাক মানে তোমাক লগ পাই বহুত ভাল লাগিল আৰু আগলৈকো আমি আনিম বুলি ভাবিছোঁ আৰু চিয়'ৰ বাইদেউ আহিব লাগিব থেংক ইউ নমস্কাৰ আজি নৃত্য প্ৰশিক্ষণৰ দ্বিতীয় দিনা ইয়াত আমাৰ ল'ৰাও আছিলে 10জনমান তাৰে কেইজনমান গৈ ওপৰত নাছিলে আৰু বাকীখিনি আমাৰ তলতে আছে বাৰু নাচি আছে আৰু অসীম গগৈ ভাইটিৰ লগত আৰু এজন ভাইটি আহিছিলে ইয়াত ধুনীয়াকৈ নাচি দেখাই দিছে আৰু সিহঁতকেইটাই বহুত ধুনীয়াকৈ নাচিছে আৰু ইমানেই গৰম পৰিছিলে মানে গৰমত একেলেঠাৰে নাচি থাকিবই নোৱাৰি তথাপিতো সিহঁতে বহুত উৎসাহেৰে বহুত সুন্দৰকৈ মানে নাচিছিলে আৰু বহুত মানে আগ্ৰহ দেখিলোঁ আৰু এইফালে ইয়াৰ ছোৱালীখিনি কিমান ধুনীয়াকৈ নাচিছে চাওক আৰু যিখিনি নেকি শিকি আছিলে সেইখিনিতো বহুত ধুনীয়াকৈ নাচিছে আৰু ভাইটিটোৱে ইমান ধুনীয়াকৈ শিকাইছে আৰু যেনেদৰে মুদ্ৰাবিলাক শিকাইছে তেনেদৰেই মানে মাইনাহঁতে নাচিছে আৰু ল'ৰাকেইজনেওতো ধুনীয়া নাচিছে তাৰে আপোনালোকৰ আগলৈ অলপ মই আগবঢ়াইছোঁ যিহেতুকে মই গানখিনি আপোনালোকক শুনাব নোৱাৰোঁ গতিকে আপোনালোকক মই মুদ্ৰাখিনিয়ে দেখাইছোঁ আৰু মই ভইচ দিবলগীয়া হৈছে আৰু এয়া চাওকচোন আৰু আপোনালোকৰ সন্তানেও যদি সেইদৰে মানে নাচিবলৈ আগ্ৰহী হয় আপোনালোকে দিব তেনেকৈ আজিকালি মানে পঢ়াৰ লগতে সকলোখিনি জনাটোৱে মানে বহুত প্ৰয়োজন নাচৰ পৰা আদি কৰি ব্যায়াম আমি শৰীৰটো যদি ভালে ৰাখিবলৈ হয় তেতিয়াহ'লে আমি শৰীৰটো নাচাটো এটা আমাৰ হ'ল ব্যায়াম আৰু বাকীখিনিতো শাৰীৰিক আমি ভালকৈ থাকিবলৈ হ'লে বাকী ব্যায়ামবোৰ কৰিবই লাগে আৰু সৰুৰ পৰাই ল'ৰা ছোৱালীক সকলোখিনিয়ে শিকাব লাগে আৰু পঢ়াৰ লগে লগে আজিকালি সকলোখিনি মানে মাক দেউতাকেও জনা হৈছে যে ল'ৰা ছোৱালীক সকলোখিনি শিক্ষাই দিব লাগে আগত ধৰক তেনেকুৱা নাছিল কিন্তু এতিয়া আমাৰ গানৰ পৰা নাচৰ পৰা আৰ্টৰ পৰা আদি কৰি সকলোখিনি ধৰক এয়া চাওক কিমান ধুনীয়াকৈ মাইনাহঁতে নাচিছে আৰু সৰু সৰু কণ মাইনাহঁতৰ দুগৰাকীমানৰ ভাগৰ লাগি যায়গৈ গৰম যে নাচি থাকি আকৌ মানে অলপমান বহি লয় মাইনাহঁতে আৰু এতিয়া ব্ৰেক টাইমতো এই মাইনাহঁতে নাচি আছে এই সময়খিনিতে ব্ৰেক দিছিলে কিন্তু মাইনাকেইজনীয়ে কৈছে কি আমি নাচিমেই গতিকে গোটেইখিনিয়ে নাচা নাই অলপ মাইনাহঁতে ৰেষ্ট লৈ আছিলে আৰু এয়া চাওকচোন আৰু আমাৰ আজি দ্বিতীয় দিনা আৰু আমাৰ তৃতীয় দিনা চতুৰ্থ দিনা পঞ্চম আৰু ষষ্ঠ দিনা আছে আৰু আপোনালোকে অলপ সকলোখিনি দেখা পাই থাকিব মোৰ ভিডিঅ'ৰ জৰিয়তে আৰু কিমান সুন্দৰকৈ মানে প্ৰশিক্ষণ লৈছে এয়া চাওক বহুত ধুনীয়া লাগিছে আৰু আপোনালোকৰ ওচৰতো যদি তেনেকুৱা নৃত্য অনুষ্ঠান আছে আপোনালোকেও ল'ৰা ছোৱালীক দিব আৰু একে শেষত আমাৰ ডেন্সৰ মানে শিক্ষক আৰু এইফালে অভিভাৱক সকলোখিনিয়ে নাচিছে যিকেইগৰাকীয়ে পাৰে আৰু এইফালে চাওক এয়া কিমান ধুনীয়াকৈ সুন্দৰকৈ নাচিছে মাইনাহঁতে আৰু এইফালে আমাৰ ডেন্সৰ টিচাৰ ৰুদ্ৰাক্স একাডেমীৰ